নাজমল ডাঙৰীয়াৰ নিৰ্দেশত আজি এটা MLA সহযাত্ৰী দল বিধানী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাশ্মীৰ ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হাফিজ ৰফিকুল ইছলাম জনীয় সমষ্টিৰ বিধায়ক মানিকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম গৌৰীপুৰ বিলাসীপাৰাৰ বিধায়ক ক্ৰমে নিজানুৰ ৰহমান ডাঙৰীয়া আৰু শামছুল হুদা ডাঙৰীয়া প্ৰাক্তন বিধায়ক আমাৰ গোৱালপাৰা শাহ আলম ডাঙৰীয়া আমাৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী জিলা কমিটিৰ প্ৰমুখ মানুহ ইয়াত উপস্থিত আছে বিধায়ক 6জন ইয়াত আমি আজি আহিছোঁ আৰু আমাৰ লগত চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়া উপস্থিত আছে আমি ইতিমধ্যে কেইবাটাও ছাইট যিটো উচ্ছেদিত এলেকা আমি ভ্ৰমণ কৰিলোঁ অমানৱীয়ভাৱে এই যিটো আমাৰ পাথৰঘাট জিলা পৰিষদৰ সন্মুখত আমি তাত সৰু সৰু ল'ৰা ছোৱালীক দেখা পালোঁ গোটেইখিনি ধুবুৰী বইজ হাইস্কুলত বইজ হায়াৰ ছেকেণ্ডেৰীত বিভিন্ন স্কুলত পঢ়া শুনা কৰি আছে তেখেতসকলক আবদ্ধ কৰিছে বেৰিকেড দি এইটো সমীচীন হোৱা নাই জিলা আয়ুক্তক আমি ইতিমধ্যে আহ্বান জনাম কথা হৈছে আৰু এইমাত্ৰ SP ডাঙৰীয়াৰ লগতো কথা হ'ল আমি কথাখিনি অৱগত কৰাম 2 দিনৰ ভিতৰত যদি নখলে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ বিচাৰি এই বেৰিকেডটো আৰু বেছি দিন ইয়াত ৰখা নহয় ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব লগতে আৰু এটা কথা কোৰ্টৰ সন্মুখত যিবিলাক দুখীয়া দৰিদ্ৰ বিভিন্ন কমিউনিটিৰ মানুহ কিন্তু উচ্ছেদ কৰিছে চাহ দোকানী হওক সৰু সৰু দোকানী তাতে এজন সংখ্যাগুৰু সমষ্টি জনসংখ্যাৰ মানুহ তেখেতে চাকৰি কৰি আছে IWT তেখেতৰ ঘৰটো কিন্তু ভাঙি দিয়া নাই এইটো মোৰ দৃষ্টিগোচৰ হৈছে আজি উপায়ুক্তক মই কম যদি ভাঙিছে গোটেইখিনি ভাঙিব লাগে অন্যথাই নহ'লে মই এইটো আইনৰ দ্বাৰস্থ হ'ম কাৰণ যদি চৰকাৰী লেণ্ড হয় চৰকাৰী লেণ্ডত সকলোৰে যদি ভাঙিছে ৰিহেবিলিটেশ্যন নকৰাকৈ ভাঙাটো সমীচীন হোৱা নাই তথাপিও যদি ভাঙিছে গোটেইখিনি ভাঙিব লাগে মই আপোনাক ৰখাম এটা বস্তু সুধিম আপোনাৰ পৰা যে আপুনি যিহেতুকে এই অঞ্চলৰ বিধায়ক এই যে মানুহবিলাক ইয়াত আছিলে তেওঁলোকৰ কাগজ পাতি দিয়া আছিল নেকি কাগজ পাতি কিছুমানৰ আছে কিছুমানৰ মিউনিচিপালিটিৰ ট্ৰেড লাইচেঞ্চ আছে কিছুমান টেক্স লৈ আছে কিছুমানে খাজনা দিছে বিভিন্ন ধৰণৰ কথা বাৰ্তা জড়িত হৈ আছে তেতিয়াহ'লে কেনেকৈ উচ্ছেদ কৰিব এইটো দেখক অসম চৰকাৰ বৰ্তমানৰ বিজেপি চৰকাৰ বাছি এটা কমিউনিটিক টাৰ্গেট কৰি গোটেই অসমত উচ্ছেদ কৰি আছে তাৰো ধুবুৰী বাদ কৰি যোৱা নাই আজি শুনিলোঁ নিউঘাটতো উচ্ছেদ হৈছে এইটো যদিও আমি যাব নোৱাৰিম উপায়ুক্ত ডাঙৰীয়াৰ মিটিং আছে আয়ুক্তগৰাকীৰ চকুৰ আগতে এইবিলাক বস্তু চলিছে নাজমল ডাঙৰীয়াৰ নিৰ্দেশত আজি এটা MLA সহযাত্ৰী দল বিধানী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাশ্মীৰ ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হাফিজ ৰফিকুল ইছলাম জনীয় সমষ্টিৰ বিধায়ক মানিকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম গৌৰীপুৰ বিলাসীপাৰাৰ বিধায়ক ক্ৰমে নিজানুৰ ৰহমান ডাঙৰীয়া আৰু শামছুল হুদা ডাঙৰীয়া প্ৰাক্তন বিধায়ক আমাৰ গোৱালপাৰা শাহ আলম ডাঙৰীয়া আমাৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী জিলা কমিটিৰ প্ৰমুখ মানুহ ইয়াত উপস্থিত আছে বিধায়ক 6জন ইয়াত আমি আজি আহিছোঁ আৰু আমাৰ লগত চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়া উপস্থিত আছে আমি ইতিমধ্যে কেইবাটাও ছাইট যিটো উচ্ছেদিত এলেকা আমি ভ্ৰমণ কৰিলোঁ অমানৱীয়ভাৱে এই যিটো আমাৰ পাথৰঘাট জিলা পৰিষদৰ সন্মুখত আমি তাত সৰু সৰু ল'ৰা ছোৱালীক দেখা পালোঁ গোটেইখিনি ধুবুৰী বইজ হাইস্কুলত বইজ হায়াৰ ছেকেণ্ডেৰীত বিভিন্ন স্কুলত পঢ়া শুনা কৰি আছে তেখেতসকলক আবদ্ধ কৰিছে বেৰিকেড দি এইটো সমীচীন হোৱা নাই জিলা আয়ুক্তক আমি ইতিমধ্যে আহ্বান জনাম কথা হৈছে আৰু এইমাত্ৰ SP ডাঙৰীয়াৰ লগতো কথা হ'ল আমি কথাখিনি অৱগত কৰাম 2 দিনৰ ভিতৰত যদি নখলে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ বিচাৰি এই বেৰিকেডটো আৰু বেছি দিন ইয়াত ৰখা নহয় ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব লগতে আৰু এটা কথা কোৰ্টৰ সন্মুখত যিবিলাক দুখীয়া দৰিদ্ৰ বিভিন্ন কমিউনিটিৰ মানুহ কিন্তু উচ্ছেদ কৰিছে চাহ দোকানী হওক সৰু সৰু দোকানী তাতে এজন সংখ্যাগুৰু সমষ্টি জনসংখ্যাৰ মানুহ তেখেতে চাকৰি কৰি আছে IWT তেখেতৰ ঘৰটো কিন্তু ভাঙি দিয়া নাই এইটো মোৰ দৃষ্টিগোচৰ হৈছে আজি উপায়ুক্তক মই কম যদি ভাঙিছে গোটেইখিনি ভাঙিব লাগে অন্যথাই নহ'লে মই এইটো আইনৰ দ্বাৰস্থ হ'ম কাৰণ যদি চৰকাৰী লেণ্ড হয় চৰকাৰী লেণ্ডত সকলোৰে যদি ভাঙিছে ৰিহেবিলিটেশ্যন নকৰাকৈ ভাঙাটো সমীচীন হোৱা নাই তথাপিও যদি ভাঙিছে গোটেইখিনি ভাঙিব লাগে মই আপোনাক ৰখাম এটা বস্তু সুধিম আপোনাৰ পৰা যে আপুনি যিহেতুকে এই অঞ্চলৰ বিধায়ক এই যে মানুহবিলাক ইয়াত আছিলে তেওঁলোকৰ কাগজ পাতি দিয়া আছিল নেকি কাগজ পাতি কিছুমানৰ আছে কিছুমানৰ মিউনিচিপালিটিৰ ট্ৰেড লাইচেঞ্চ আছে কিছুমান টেক্স লৈ আছে কিছুমানে খাজনা দিছে বিভিন্ন ধৰণৰ কথা বাৰ্তা জড়িত হৈ আছে তেতিয়াহ'লে কেনেকৈ উচ্ছেদ কৰিব এইটো দেখক অসম চৰকাৰ বৰ্তমানৰ বিজেপি চৰকাৰ বাছি এটা কমিউনিটিক টাৰ্গেট কৰি গোটেই অসমত উচ্ছেদ কৰি আছে তাৰো ধুবুৰী বাদ কৰি যোৱা নাই আজি শুনিলোঁ নিউঘাটতো উচ্ছেদ হৈছে এইটো যদিও আমি যাব নোৱাৰিম উপায়ুক্ত ডাঙৰীয়াৰ মিটিং আছে আয়ুক্তগৰাকীৰ চকুৰ আগতে এইবিলাক বস্তু চলিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।